এজনী ছোৱালীক বিয়া দি উলিয়াই দিয়াৰ পিছতে কিয় আপোনালোকে তাইৰ দায়িত্ব শেষ বুলি ভাবি লয়? বিয়া দি উলিয়াই দিলে বুলি আপোনালোকৰ লগত কোনো সম্পৰ্ক নাথাকে নেকি? তাই কান্দি কান্দি থাকিলেও সেই চকু পানী মূল্য কিয় বুজি নোপোৱা হয়? এজনী ছোৱালীক আপোনালোকে ডাঙৰ দীঘল কৰিছে, সমাজে ডাঙৰ দীঘল কৰা নাই। সমাজে হাঁহিব বুলি তাইক ঘূৰাই অনাত কিয় আপোনালোকৰ আপত্তি? এটা ল'ৰাৰ যিমান অধিকাৰ এজনী ছোৱালীও সিমান অধিকাৰ। আপোনালোকে বহুত আশাৰে ছোৱালীজনী বিয়া দিছিলে, কিন্তু ছোৱালীজনী বৰ্তমান যে কষ্টত আছে সেই কষ্ট আপোনালোকে জানিও তাইক কিয় বাৰে বাৰে কৈছে যে তই এডজাষ্ট হ, এদিন নহয় এদিন ভাল হ'ব? এই কথাষাৰ এদিন নহয় এদিন ভাল হ'ব কথাষাৰে কিন্তু এদিন তাইৰ জীৱনলৈ কাল অমানিশা নমাই নিব। এদিন আপোনালোকৰ ছোৱালীজনী হঠাতে হেৰাই পেলাব। তেতিয়া কিন্তু কান্দি লাভ নাই। সময় থাকোঁতে বুজিবলৈ চেষ্টা কৰক। সমাজৰ কথা চিন্তা কৰি ছোৱালীজনীক তিল তিলকৈ মৰিবলৈ নিদিব। আপোনালোকৰ ছোৱালীৰ দায়িত্ব আপোনালোকৰ। বিয়া নিদিয়াৰ আগত যেনেকুৱা আপোনালোকৰ দায়িত্ব আছিলে, বিয়া দিয়াৰ পিছতো দায়িত্ব। তাইৰ চকু পানী মূল্য বুজি তাইক উদ্ধাৰ কৰি জীৱনটো নতুনকৈ সজাবলৈ শিকক। মনত ৰাখিব, মানুহৰ জীৱনৰ বহুত মূল্য আছে। বিয়া দিলে বুলিয়ে কোনোবা ছোৱালী দায়িত্ব শেষ নহয়।